নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কোত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সিংগাপুৰলৈ একেলগে যোৱা জুবিন গাৰ্গৰ সৈতে একেলগে যোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কিয় এতিয়াও ঘূৰি অহা নাই অসমলৈ জুবিন গাৰ্গৰ মোবাইল ফোনটো কোত লুকুৱাই ৰাখিছে সিদ্ধাৰ্থ শৰ্মাই এতিয়া এই সকলোবোৰ প্ৰশ্নই আৱৰি ৰাখিছে আৰু প্ৰতিগৰাকী অসমীয়াই সিদ্ধাৰ্থক বিচাৰিছে আৰু সিদ্ধাৰ্থই কিয় বৰ্তমানো নিমাত আছে প্ৰশ্ন কৰিছে প্ৰতিগৰাকী অসমীয়াই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং কোত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কোত লুকাই আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা অনাঅসমীয়া মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কোত লুকাই আছে সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া কিয় নিমাত সদায় জুবিন গাৰ্গৰ লগত থাকিছিল তেওঁ কিয় নিমাত এতিয়া গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থ সকলোৱে এতিয়া প্ৰশ্ন কৰিছে অভিযোগ উত্থাপন হৈছে কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ কিয় লুকুৱাই ৰাখিলে জুবিন গাৰ্গৰ মোবাইল ফোনটো জুবিন গাৰ্গৰ সেই মোবাইল ফোনটো কিয় লুকুৱাই ৰাখিছে তেওঁ এতিয়াও কিয় দিয়া নাই সিদ্ধাৰ্থৰ চৰম দায়িত্বহীনতাৰ কাৰণে হেৰাল নেকি জুবিন দা আমাৰ মৰমৰ জুবিন দা কিয় হেৰাল কিয় সাতুৰিবৰ বাবে জুবিন দাক দিয়া হৈছিল সাতুৰিবৰ সময়ত জুবিন দাৰ সৈতে কিয় নাথাকিল মেনেজাৰ সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্ন আৰু উত্তৰ দিবনে সিদ্ধাৰ্থ এইবিলাকৰ উত্তৰ লাগিব সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ সৈতে আপুনি সদায় থাকে আপুনি সদায় জুবিন গাৰ্গৰ সৈতে থাকে প্ৰতিটো অনুষ্ঠানত জুবিন গাৰ্গৰ সৈতে যায় প্ৰতিটো হিচাপ নিকাছ জুবিন গাৰ্গৰ প্ৰতিটো পইচা আপুনি লয় টকা পইচাৰ সকলো লেনদেন আপুনি কৰে কিন্তু কিয় আপুনি সেই দায়িত্ব ল'ব নোৱাৰিলে যে এগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পীক সিংগাপুৰলৈ লৈ গৈছো আৰু সিংগাপুৰত তেওঁক আমি ভালদৰে ৰাখিম কিয় দায়িত্ব ল'ব নোৱাৰিলে জুবিন গাৰ্গ সৰু মানুহ নাছিল কিয় জুবিন গাৰ্গক সাধাৰণ মানুহৰ দৰে আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ দায়িত্ব আছিল যে জুবিন গাৰ্গৰ সৈতে প্ৰতিটো সময়ত থাকিব লাগে সেই সময়ৰ দৃশ্যাংশ দেখিছো আমি যি সময়ত সাতুৰি আছিল সকলোৱে জুবিন গাৰ্গে সাতুৰি আছে আপুনি কাষতে বহি এক আৰামত আপুনি সকলোবোৰ চাই আছে আপুনি হাত বাউলি দিও কৈছে যে জুবিন গাৰ্গক যাবলৈ দিয়ক আমি নৰখাও তেওঁক এনেকেও কোৱা ছবি আছে দৃশ্যাংশ আছে সকলোৱে সেইবোৰ দেখিছে ইয়াৰ পিছতো আপুনি ক'বনে যে আপোনাৰ দায়িত্ব আছিল তাত দায়িত্ব পালন কৰিছিল বুলি কিয় ভালদৰে দায়িত্ব পালন নকৰিলে ভালদৰে দায়িত্ব পালন কৰিব লাগিছিল আপুনি আপোনাৰ সেই দায়িত্বহীনতাৰ কাৰণেই জুবিন দা আমাৰ মাজত নাই প্ৰতিগৰাকী অসমীয়াই এতিয়া আপোনাক প্ৰশ্ন কৰিছে প্ৰশ্ন কৰিবই কিয়নো আপুনি তেওঁৰ মেনেজাৰ আছিল সকলো বৰ্তমান ফাদিল হ'ব লাগিব শেহতীয়াকৈ শেখৰ গোস্বামীৰ যি হোৱাটছএপৰ বাৰ্তালাপ যি ভাইৰেল হৈছিল তাতো স্পষ্টকৈ লিখা আছিল কি ধৰণে আপুনি টকা আত্মসাৎ কৰিছিল খাৰঘুলিৰ ঘৰটো জুবিন দাই বনাবলৈ পইচা নাছিল কিন্তু 30 কোটি টকা দি হোটেল খুলিবলৈ পইচা আছে এইবোৰৰ উত্তৰ দিব লাগিব আপুনি প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব সিংগাপুৰলৈ লৈ যোৱা অসমীয়াৰ প্ৰাণৰ জুবিন দাক আপুনি কিয় ঘূৰাই আনিব নোৱাৰিলে নিশালৈকে কি কৰি আছিল নিশালৈকে বাৰত কি কৰি আছিল আপোনালোকে হাঁহি তামাচা কৰি আছিল অসুস্থ জুবিন গাৰ্গক এনেদৰে থৈ কি কৰি আছিল এইবিলাকৰ উত্তৰ লাগিব সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গকো সকলোৱে প্ৰশ্ন কৰিছে সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্ত সঞ্জীৱ নাৰায়ণ আৰু এই সিদ্ধাৰ্থ শৰ্মা এইবোৰক আমি চিনাক্ত কৰক অতি শীঘ্ৰে অসমত লাগে এওঁলোকক অসমীয়াই দাবী কৰিছে চৰকাৰলৈ দাবী উত্থাপন কৰিছে যে গ্ৰেপ্তাৰ কৰিব লাগে আৰু শীঘ্ৰেই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে আৰু শেহতীয়া খবৰ আহি পৰিছে যে অসম চৰকাৰে ডাঙৰ সিদ্ধান্ত লৈছে শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিছে অসম চৰকাৰে ডাঙৰ শেহতীয়া আপডেট বিগ আপডেট আহি পৰিছে কোনো ধৰণৰ অনুষ্ঠান অসমত আয়োজন কৰিব নোৱাৰিব শ্যামকানু মহন্তই চৰকাৰী পুঁজি বিজ্ঞাপন চৰকাৰে নিদিয়ে শ্যামকানু মহন্ত বা তেওঁৰ লগত জড়িত অনুষ্ঠানক চৰকাৰে ডাঙৰ সিদ্ধান্ত কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া আপডেট দিছে শ্যামকানু মহন্তক লৈ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া আপডেট দিছে আৰু শ্যামকানু মহন্তক ব্লেক লিষ্টেড কৰা হৈছে আৰু তাৰ পূৰ্বে এই সিদ্ধাৰ্থ শৰ্মা আপুনি উত্তৰ দিব লাগিব জুবিন গাৰ্গৰ দায়িত্বত আছিল আপুনি কিয় নিজৰ দায়িত্ব পালন নকৰিলে আপুনি কোন হয় আপুনি বিলাসী জীৱন কটাবলৈ কোন হয় জুবিন গাৰ্গক দায়িত্ব দিয়াৰ আপোনাৰ দায়িত্ব আছিল তেওঁক ভালদৰে ৰখাৰ দায়িত্ব আপোনাৰ আছিল আপুনি কিয় দায়িত্ব ৰাখিব নোৱাৰিলে আৰু আপুনি এই মোবাইল ফোনটো জুবিন গাৰ্গৰ মোবাইল ফোনটো ক'ত ৰাখিছে আপুনি
কিয় লুকুৱাই ৰাখিছে জুবিন গাৰ্গৰ মোবাইল ফোনটো এইবিলাকৰ উত্তৰ দিয়ক অসমলৈ আহক যদি আপুনি একো কৰাই নাই আপুনি নিৰ্দোষী তেন্তে কিয় এনেদৰে মনে মনে আছে জুবিন গাৰ্গৰ মোবাইল ফোনটো কিয় আপুনি লুকুৱাই ৰাখিছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কিয় আপুনি ভালদৰে ৰাখিব নোৱাৰিলে প্ৰতিগৰাকী অসমীয়াই উত্তৰ বিচাৰিছে আৰু প্ৰতিগৰাকী অসমীয়াক আপুনি উত্তৰ দিব লাগিব এনেকৈ মনে মনে থাকিলে নহব কিয় টকাৰ কাৰণে বাৰে বাৰে আপুনি এইবিলাক কৰিলে জুবিন গাৰ্গ অসুস্থ আছিল শেহতীয়াকৈ প্ৰায় জুবিন দাৰ শাৰীৰিকভাৱে অসুস্থ আছিল তেওঁ প্ৰায়ে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিন্তু তাৰ পিছতো তেওঁক অনুষ্ঠান কৰিবলৈ আপুনি লৈ যায় আপুনি তেওঁৰ মেনেজমেণ্টৰ দায়িত্বত আছিল জুবিন গাৰ্গৰ ক'ত কি অনুষ্ঠান হ'ব কেনেদৰে কি কৰিব সকলোবিলাক আপুনি চাই কিয় তেওঁৰ স্বাস্থ্যৰ কথা ভালদৰে বুজ নললে ডাঙৰ ডাঙৰ অট্টালিকাৰ কাৰণে ডাঙৰ ডাঙৰ গাড়ীৰ কাৰণে ডাঙৰ ডাঙৰ বিজনেছৰ কাৰণে আপুনি কিয় জুবিন দাক ব্যৱহাৰ কৰিলে এইবিলাকৰ উত্তৰ দিব লাগিব আপুনি আহক অসমলৈ প্ৰতিগৰাকী অসমীয়াই ক্ষুব্ধ হৈ আছে খং উঠিছে প্ৰতিগৰাকী অসমীয়াৰ কিয় খং নুঠিব জুবিন গাৰ্গ কি সাধাৰণ মানুহ আছিল নেকি জুবিন গাৰ্গ কি আপোনালোকৰ দৰে ফকতীয়া আছিল নেকি ফটুৱা আছিল নেকি জুবিন গাৰ্গ আপোনালোকৰ দৰে জুবিন গাৰ্গ অসমৰ প্ৰাণ আছিল আপোনালোকৰ দৰে একাংশ লোকে তেওঁক ব্যৱহাৰ কৰি আছে এতিয়া কি কৰিব আপোনালোকে উত্তৰ দিয়ক শ্যামকানু মহন্ত আহক অসমলৈ সঞ্জীৱ নাৰায়ণ উত্তৰ দিয়ক আৰু অসম এছ'চিয়েশ্যন ছিংগাপুৰত থকা আপোনালোকে উত্তৰ দিব লাগিব কিয় তেওঁক ভালদৰে ৰাখিব নোৱাৰিলে আমাৰ গৌৰৱ আছিল জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ গৌৰৱ আছিল প্ৰতিটো প্ৰজন্মৰ কাৰণে জুবিন গাৰ্গ কি আছিল কোৱাৰ প্ৰয়োজন নাই আপোনালোকে বুজিব নাপাব পাৰে টকাৰ জোৰত বলিয়াল হৈ থকা মতলীয়া হৈ থকা আপোনালোকৰ দৰে একাংশ লোকে নুবুজিব পাৰে জুবিন গাৰ্গ কি আছিল কিন্তু আমি বুজো প্ৰতিগৰাকী অসমীয়াই বুজে জুবিন গাৰ্গ কি হয় এতিয়া উত্তৰ দিয়ক কিয় আপোনালোকে সুৰক্ষা দিব নোৱাৰিলে আহক অসমলৈ আৰু মোবাইল ফোনটো কিয় লুকুৱাই ৰাখিছে মোবাইল ফোনটো উলিয়াই নিদিয়ে কিয় আপুনি প্ৰতিগৰাকী অসমীয়াই আপোনাক বিচাৰি আছে কিয় এতিয়াও আপুনি আহিব পৰা নাই যদি আপোনাৰ একো ভুল নাই যদি আপুনি একো কৰা নাই যদি আপুনি নিৰ্দোষী তেন্তে আহক উত্তৰ দিয়ক আপুনি উত্তৰ দিব লাগিব এইবিলাকৰ ক্ষেত্ৰত এনেকৈ দায় সাৰিলে নহ'ব নিমাত হ'লে নহ'ব আপুনি অসমৰ পৰা তেওঁক ছিংগাপুৰলৈ আপুনিয়ে লৈ গৈছে আপুনিয়ে সকলো মেনেজমেণ্ট কৰিছে তাৰ পিছতো কিয় আপুনি তেওঁক সুৰক্ষা দিব নোৱাৰিলে আৰু শ্যামকানু মহন্ত দৃশ্যাংশ দেখুৱাম শ্যামকানু মহন্ত আৰু অন্যান্য লোকৰ দৃশ্যাংশ আছে ছবি আছে আমাৰ ওচৰত আৰু এনেদৰে এওঁলোকে কিয় এতিয়াও নিমাত শ্যামকানু মহন্ত কিয় আপুনি নিমাত আছে বৰ্তমান শ্যামকানু মহন্ত আপুনি উত্তৰ দিব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত লাখ লাখ টকা ঘটে আপুনি ডাঙৰ নাম আছে আপোনাৰ শ্যামকানু মহন্ত আপুনি কিন্তু আপুনি শ্যামকানু মহন্ত হ'ব পাৰে টকাৰ কাৰণে কিন্তু জুবিন গাৰ্গ অসমীয়াৰ কাৰণে কি আছিল আপুনি নুবুজিব আপুনি টকাৰ কাৰণে বলিয়া হৈ থাকে দেশ বিদেশ ঘূৰি ফুৰা ডাঙৰ মানুহ আপুনি আমি সৰু মানুহ অসমীয়া সৰু মানুহ কিন্তু অসমীয়াই হৃদয়ত ৰাখিছিলে জুবিন দাক আৰু সেই জুবিন দা নাই আপুনি দায়িত্ব ল'ব লাগিছিল শিল্পীক সন্মান কৰিব নাজানে আপুনি অভিযোগ উত্থাপন হৈছে আপোনাৰ বিৰুদ্ধে আৰু আপুনি উত্তৰ দিব লাগিব আহক অসমলৈ লুকাই থাকিলে নহ'ব সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু সঞ্জীৱ নাৰায়ণে উত্তৰ দিব লাগিব প্ৰতিগৰাকী অসমীয়াই উত্তৰ বিচাৰিছে উত্তৰ দিয়ক সকলো বৰ্তমান জ্বলি আছে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱালে অসমীয়াই কি হেৰুৱালে আপোনালোকে নুবুজিব আপোনালোকৰ ডাঙৰ ডাঙৰ অট্টালিকা আছে বিলাসী ঘৰ আছে এচিৰ তলত বহি থাকে আপোনালোকে কি বুজিব অসমীয়াৰ আবেগ অসমীয়াই কাক হেৰুৱাইছে অসমীয়াই এটা কণ্ঠ হেৰুৱালে আপোনালোকে অসমৰ কাৰণে কি কৰিলে কি কৰিছে অসমৰ কাৰণে জুবিন দাৰ কাষত থাকি জুবিন গাৰ্গৰ কাষত থাকি আপোনালোকে নিজক কি বুলি ভাবিছে শ্যামকানু মহন্ত আপুনি কাৰ কাৰণে ইমান ডাঙৰ হ'ল কাৰ কাৰণে ইমান ধনী হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী কাৰ কাৰণে ইমান হিট হ'ল অসমৰ ডাঙৰ ফেষ্টিভেল বুলি কৈছিলে আপুনি ৰঙালী কাৰ কাৰণে হ'ল জুবিন গাৰ্গৰ কাৰণে আৰু সেই জুবিন গাৰ্গক আপুনি ধৰি ৰাখিব লাগিছিল কিয় ধৰি নাৰাখিলে যি সময়ত জুবিন গাৰ্গ
মৃত্যুৰ সৈতে যুঁজি আছিল সেই সময়ত আপুনি টকা হিচাপ কৰি আছিল লাজ নালাগে আপোনাৰ লজ্জিত আমি আপুনি অসমীয়া নহয় অসমীয়া বুলি ক'বলৈ আপোনাক লাজ লাগিছে শ্যামকানু মহন্ত আপুনি অসমীয়া হ'ব নোৱাৰে কিয়নো এগৰাকী অসমীয়াই কেতিয়াও এনেকুৱা কাম নকৰে মই সিদ্ধাৰ্থ শৰ্মাৰ নকওঁ সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়া তেওঁ অনা অসমীয়া তেওঁ টকাৰ কাৰণে মতলীয়া তেওঁ টকা লাগে ইমান বছৰে তেওঁ টকাই ল'লে জুবিনদাৰ কাষতে থাকি জুবিনদাৰ প্ৰতিটো খবৰ তেওঁ ৰাখিছিলে জুবিনদাৰ কি হ'ব কি নহ'ব সকলো খবৰ তেওঁ ৰাখে তাৰ পিছতো তেওঁ জুবিনদা অসুস্থ হোৱাৰ পিছতো কিয় তেওঁ এইবিলাক কৰিলে জানিছিলে তেওঁ জুবিনদাৰ পানীলৈ যাবলৈ দিব নালাগে তাৰ পিছতো কিয় নুবুজালে জুবিনদাই কাৰো কথা নুশুনে কিন্তু আপুনি ক'ব লাগিছিল সেইদিনা যদি গৰিমা বৌ থাকিলেহেঁতেন গৰিমা গাঁৱত থাকিলেহেঁতেন তেন্তে এই ধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন দেখিছোঁ আমি দৃশ্যাংশত আপুনি কিদৰে মতলীয়া হৈ আছে এতিয়া আপোনালোকে ক'বহি আহি পেলাই যে আমি একো কৰা নাই আমি নিৰ্দোষী কিন্তু আপোনালোকেই দোষী সকলোৱে কৈছে আপোনালোক দোষী আপোনালোকে উত্তৰ দিয়ক এতিয়া যিগৰাকী জুবিনদাই প্ৰতিটো সময়ত অসমীয়াৰ সৈতে থাকে প্ৰতিটো সময়ত অসমীয়াৰ সৈতে মাত মাতে অসমীয়াৰ আপোন আছিল আৰু সেই জুবিন গাৰ্গক আপোনালোকে টকাৰ কাৰণে লৈ গৈছিল ছিংগাপুৰলৈ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল অসমত ঠাই নাই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ ঠিক আছে পাতক ছিংগাপুৰত পাতক আমেৰিকাত পাতক লণ্ডনত পাতক টকা আছে আপোনালোকৰ ডাঙৰ ডাঙৰ মানুহ আপোনালোক কিন্তু অসমৰ সম্পদটো কিয় ভালদৰে নাৰাখিলে অসমৰ সম্পদক ভালদৰে ৰখাৰ দায়িত্ব আপোনাৰ আছিল এইবিলাক আমি পালন কৰিম নেকি আপোনালোকে লৈ গৈছে তালৈ অসমীয়া পালন কৰিব নেকি দেখি আহিছোঁ আমি প্ৰতিটো সময়ত কি ধৰণে জুবিনদাৰ লাভ উঠাই আছে আপোনালোকে সকলো সময়ত দেখি আহিছিলোঁ জুবিনদা অসুস্থ আছিল গান গাব নোৱাৰে প্ৰায় হস্পিটেলত ভৰ্তি হৈ আছিল তাৰ পিছতো আপোনালোকে গান গোৱাইছিলে কিয় টকা লাগে আপোনালোকক বিলাসী অট্টালিকা লাগে লাজ নালাগে আপোনালোকৰ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত ইমানৰ পিছতো যদি আপোনালোকে লুকাই আছে আপোনালোক নিৰ্লজ্জ লাজ নাই আপোনালোকৰ আৰু শীঘ্ৰে অসমলৈ আহক আপোনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সকলো এজাহাৰ দাখিল কৰিছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব CID ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু যেহেতু অসমবিহীন জুবিন আমি পাৰ কৰিব লাগিব আপোনালোকে কি বুজিব আমাৰ দুখ এতিয়াও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ে কান্দি আছে শুব পৰা নাই প্ৰতিগৰাকী অসমীয়াই তাৰ মাজতো আপোনালোকে অসমলৈ অহা নাই বেলেগত থাকি বিদেশত থাকি ধুনীয়াকৈ আছে খাইছে শুইছে বৈছে আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে মনে মনে খবৰ আহিছে নৰ্থ ইষ্ট ফেষ্টিভেল মনে মনে কিয় পাতিব আপুনি শ্যামকানু মহন্ত এই চেহেৰাটো মন কৰক এই শ্যামকানু মহন্ত যদি পজ কৰে শ্যামকানু মহন্তক যদি ৰখাব পাৰে এই শ্যামকানু মহন্ত এই মানুহজনক চিনি পাওঁ এই টকাৰ কাৰণে এওঁ এই ধৰণৰ কাম কৰে শিল্পীক সন্মান কৰিব নাজানে এওঁ এই শ্যামকানু মহন্তৰ চেহেৰা মনত ৰাখক এইগৰাকীয়ে শ্যামকানু মহন্ত যিগৰাকীয়ে বাৰে বাৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে টকাৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে ৰঙালী পাতিলে মোটা অংশৰ পইচা ল'লে শিল্পীক সন্মান কৰিব নাজানে অভিযোগ উত্থাপন হৈছে আপোনাৰ বিৰুদ্ধে আৰু কোনোবাই এনেই আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন নকৰে শ্যামকানু মহন্ত নিশ্চয়কৈ আপুনি শিল্পীক সন্মান কৰিব নাজানে টকা নিদিয়ে আৰু আপুনি পলাইছে বুলি খবৰ আহিছে ছিংগাপুৰৰ পৰা তাত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে যে আপুনি লৈ গৈছিলে অসমৰ পৰা প্ৰতিনিধিসকল তেওঁলোকক বিপদত পেলালে কিয় আপোনাৰ সাহস নাই নেকি প্ৰতিগৰাকী অসমীয়াই আপোনাৰ চেহেৰা মনত ৰাখিব মনত ৰাখক আপুনি শ্যামকানু মহন্ত কোনো ডাঙৰ মানুহ নহয় জুবিন দা আমাৰ কাৰণে কি আছিল অসমীয়াৰ কাৰণে কি আছিল সেয়া আপুনি নুবুজিব আপোনাৰ নিচিনা বেপাৰীয়ে নুবুজিব বেপাৰীয়ে বেপাৰ কৰক গৈ অসমত থকাৰ প্ৰয়োজন নাই কিন্তু অসমলৈ আহক উত্তৰ দিয়ক উত্তৰ দিব লাগিব সকলোৱে সঞ্জীৱ নাৰায়ণ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত সকলো উত্তৰ দিব লাগিব উত্তৰ অবিহনে কোনো অসমীয়া মনে মনে নাথাকে উত্তৰ দিয়ক অসমলৈ আহক কিমান দিন লুকাই থাকিব গাতৰ তলত কিমান দিন লুকাব এদিনটো ওলাব আপোনালোক তেতিয়া প্ৰাণৰ শিল্পীগৰাকীক এনেকৈ নি আলৈ এথনি কৰিলে
ইয়াক কোনেও সহ্য নকৰে আৰু প্ৰতিগৰাকী অসমীয়াৰ দাবী আপোনালোকক গ্ৰেপ্তাৰ কৰিব লাগিব